আপোনাৰ ফিলিংছখিনি মই বুজি পাইছো, কিন্তু কি কৰিব, উপায় নাই। আমিতো আমাৰ ডিউটি কৰিবই লাগিব। এৰা এনিৱেজ, সিদিনা আপোনাক এটা অৰ্ডাৰ কপি মই ভালকৈ থবলৈ কৈছিলো, মোক পাহৰিলে? নাই পাহৰা। কপিটো দিয়কচোন। হা ৰৈ আছ কিয়? ক। ইমান আঁতৰত বহি ক'ব নোৱাৰি, ফিলিংছটো নাহে। একো ফিলিংছৰ দৰকাৰ নাই, তাৰপৰাই ক। কথাটো অলপ প্ৰেমজনিতটো। কাৰ প্ৰেম? মোৰ আৰু আৰু কাৰ? নেহাৰ। একেখন ৰেকৰ্ডকে শুনি শুনি আমনি লাগিছে আৰু ভাই। মই আকৌ ৰিল নিচিকালৈকে শুনাই থাকিম। হা, আপুনি তেনেকে ক'লে? হয় বাইদেউ, আপুনি প্ৰেমৰ পূজাৰী নহয় জানো? হয় ৰাকেশ। কি হ'ল? তাই কাগজখন হেৰুৱালে মানে? নাই নাই, ক'ত আছে? গডৰেজত আছে। দিয়ক। ছাৰ, ভূপেন হাজৰিকাদেৱৰ সম্পাদনাত বিন্দু নামৰ আলোচনী এখন নাছিল জানো? সেইখনলৈ আপোনাৰ আকৌ হঠাৎ মনত পৰিল যে? এইখন দেখি। বাইদেউ, আপুনি উচুপিছে কিয়? তই প্ৰেমৰ কথা কলি যে মোৰ মনটো একেবাৰে উৰি জংকী পানৰ ওচৰলৈ গুচি গ'ল। য়েছ, জংকী পানৈ। এই জংকী পানৈৰ নিচিনাকে আপোনাৰ BSF ভিন্দৰ প্ৰেমটো কিন্তু কম নাছিল দে তাৰ বাইদেউ। 10 জনে স্বীকাৰ কৰে। মোৰ আৰু নেহাৰ প্ৰেমটো কিবা এটা কৰি দিয়কচোন তাৰ বাইদেউ। কৰিম, কৰিবই লাগিব, কথা দিলো। এই জুই জ্বলিছে যেতিয়া জ্বলিবই লাগিব। চবতেতো নাখাতে। চিটুৱেশ্যনটোলৈ ওলাই গৈছে। লাজ নেপাও তই হা? ইমান দিনৰ মূৰত শৰ্মাদাৰ বিয়াখন পাতিবলৈ লৈছে, তইনো সেই মোহনক লগাই ধৰ্ণা দিয়াব লাগেনে? দেই মিছা বদনাম নিদিবি ৰে মোক। মিছা বদনাম হা? শৰ্মাদাই খুদ মোক কৈছে। শৰ্মাদাই কি যুধিষ্ঠিৰ নেকি যে তেখেতে কোৱা প্ৰতিটো কথাই সত্য হব? ঐ, শৰ্মাদাক আকৌ মোহনে কৈছে। মোহন মানে মোহনে মোৰ লগত গাদ্দাৰ কৰিলে। তাক মই ৰ আকৌ গৈ লম্ফ জম্ফ কৰিব নালাগে, পিছে পিছে নোৱাৰো দে মই লাগি থাকিম। একো নহয়। আৰে তোক আজি মই এই জোকাবলৈ আহিছ ৰ আজি তোক মই যামিনে কথা নিদক ইতিহাস নাজানোতো মোৰ দেখুৱাই আছো ৰ তোক পুৱাই পুৱাই কাম বন নাই আৰু মই হে কাকনো ইমান গালি পাৰি পাৰি আহি আছে মোহন জুই লগাটো কেতিয়াবা এনকাউন্টাৰ কৰি দিম চাই এইটো মোকো তলাই মাৰিছে হে আপোনাৰ বাচ্ছা আছে নেকি মই বিয়া পতাই নাই ফেব্ৰুৱাৰীত হবহে বিয়া বিয়া পাতক বাৰু কিন্তু বাচ্ছা জন্ম নিদিব পস্তাব মই কৈ থলো এইষাৰ আকৌ কি কথা কল বিয়া পাতি বাচ্ছা জন্ম নিদিব বাচ্ছা আকৌ কিয় জন্ম নিদিব কথা কল ছাৰ কিবা কমপ্লেইন দিব আহিছা নেকি নহয় ছাৰ ৰিকুৱেষ্ট এটা কৰিবলৈহে আহিছো কিহৰ ৰিকুৱেষ্ট মই প্ৰেম পূজাৰী যে কোনোবাই প্ৰেমত আঘাত পালে মই বৰ কষ্ট পাওঁ ছাৰ কি ক'বলৈ আহিছা চিধাকৈ কোৱা
ছাৰ নেহাৰ বিয়াখন ভাঙি দিয়কচোন নহলে ৰাকেশ আৰু নেহাই এই জনমত কেতিয়াও একলগ হ'ব নোৱাৰিব ছাৰ থানাত আৰু বেলেগ কাম নাই আছে তেনেহ'লে এইবিলাক কি কৰি আছা দিয়ক যিমান গালি দিলো মই এই যুঁজ কৰিয়ে যাম কাৰণ মই প্ৰেম পূজাৰী ছাৰ আপুনি এইফালেহে আছে কি জুমি আছ নাই ছাৰ পৰ্দাখন দিলো এইফালে মূৰটো সোমাই গ'ল সেইফালে প্ৰতিটো কথাতে মিছা নেমাতিবি বেয়া কথা ছাৰ ছাৰ কথা এটা আছে নিজৰ বুলি ছাৰ কি কথা এই আমাৰ বাইদেউ কিবা সুধিছে নেকি আপোনাক মোৰ কথা কোন বাইদেউ তৰা বাইদেউৰ কথা ক'লো এনেকে দি গুচি গ'ল যে এতিয়া কথাটো সুধিছে বুলি ভাবিম নে নুসুধিছে বুলি ভাবিম ছাৰ একদম এক্সপ্ৰেছন নাই দেই তুমিনো লোকৰ বিয়াখন কিয় পাতিব যাব লাগে গালিটো খাবাই কাৰোবাৰ প্ৰেম ভাঙিলে মোৰ বৰ বেয়া লাগে জানেনে বাদ দিয়া হে ভাঙক প্ৰেম তোমাৰ কি আহে যায় হৰি আপুনি কি ক'লে এইমাত্ৰ ভাঙক বুলি ক'লে যে ইনচে মিলি আপুনি মোৰ বিয়া ভাঙাটো বিচাৰিছে নি ইমান উচ্চ স্বৰত কথা নকবা হে XCM-ৰ লগত থকা মানুহ মই হয় নেকি এক মিনিট কি হ'ল এক মিনিট পাতি আছো ইমান ধেমাগি নেদেখুৱাবা দেই কৈ দিছো কথা বেয়া হ'ব অ ভালনে মই ৰাকেশ দাই ক'লো আচ্ছা দেউতা আছেনে ক'ৰ্ট গ'লেই দিয়া কনফাৰেন্সৰ লগোৱাচোন কথা আছে বেছি ফটো আমি কৰে হেৰি কথা পাতি যাওঁ আকৌ ঐ হয় এইবিলাক। এনেই কৈছো ৰ'ব কিয়নো ইমান খং খাৱ আচ্ছা মোৰ এনে কেছটো কি হ'বগে নিজৰ বুলি শৰ্মদাকতো আচল কথাটো কবি কিয় এই সৰু ল'ৰা যে ভুল কৰা বক যিটি কথা মুখৰ পৰা ওলাই যায় অ ঐ মূৰ্খ মুখত লেকাম ৰাখিব নোৱাৰ মুখত দালি ভাজি ৰাখিবলৈ সময় নাই মই একাউণ্ট ৰাখিবলৈ সময় পাইছো ভণ্টিৰ পৰা কিমান গালি খাইছো তই জানো এনেইতো দালি খাই আজি যেনে পাইছে গালি খাইছে আৰু তোক মই কৈছো ৰ ঐ এইফালে আহক অ মোহন কলৈ যোৱা কিয় লগত যাব এ নহয় এনেই সুধিছো আৰু এনেই এনেই যে মানুহৰ কথা ভিডিওটি যদি ভাল লাগিছে লাইক কৰি দিব আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ সাবস্ক্ৰাইবটো কৰি ল'ব আৰু ঘণ্টি বটনটো দবাই দিব মোৰ নটিফিকেশ্যন প্ৰথমে পাব দাড়িকেইডাল বহুত দীঘল হৈছে কাটিব লাগিব কাটি পেলাই ফেচ ৱাছ কৰি দিম নেকি বহুত পইচা লাগিব নহয় কিয় পইচা লাগিব কমল একো নাই ছাৰ একো নাই এই ছাৰ মোৰ লগত এক ঠাইত বলকচোন কলৈ বলকচোন যাওঁ কলৈ বলকচোন বলক কুট গৃহস্থ চোতালত থাকোতে তই কুকুৰাই যে ভিতৰলে ঢাপলি মেলিছ কিয় নিজৰ ঘৰলে নিজৰ মানুহটো আহিছে গৃহস্থ কি কথা আছে উপায় এতিয়া মানে এইখন তোৰহে ঘৰ হ'ল পাঁচটা ক'ত আছে এইটো কোৱা ক'ত থাকিব আৰু বিচনাৰ ওপৰত কিয় কিয় কি কিয় বিচনাৰ ওপৰত কিয় আছে পিছৰখিনি পিছত কৈ আছে ঐ যা দুইটাই সেই শৰ্মা দোকানত আন্দোলন কৰা প্লেনিং কৰগে চাইহে আছো মই বাহিৰত পিটপিটাই ঘূৰি ফুৰিছো মই বিপদত পৰিছো আপুনি ইয়াত ফুচ ফুচ টোপনি মাৰি আছে বাচ্চাদা দিছ ইজ বেয়া কথা আপোনাক মই এটা ধুনীয়া টোপনি মৰাই আছো হয় বল হয় বল হয় বল অ কমল চেলুনলৈ আনিলা যে এই চিনাকি কৰাই দিম কাৰ লগত আহকচোন আহক অ নীল এ আমাৰ পুৰুষোত্তম ছাৰ নমস্কাৰ ছাৰ কিন্তু বেলেগ বস্তু XCM ছাৰৰ লগত থকা মানুহ হয় সেই কিনো মোৰ লাজেই লাগে পাই হ'ব লাগিব ছাৰ আপোনাৰ নিচিনা মানুহ এজনৰ লগত থকাটো আমাৰ বহুত ভাগ্যৱান হ'ব দিয়া থেংক ইউ
অনিল চিএম ছাৰক কিছুমান কাহিনী সোধা কওকচোন ছাৰ শুনিবা মূৰ্খ এই মানুহে ইমান টোপনি মৰি থকা সময়ত ভূমিকম্প দিয়ে নেকি আপুনি কিয় মাম ভৰ খাইছে মই নাখাম এইকেইদিন মোবাইলত বেলেগ নাইয়ে ভূমিকম্প আহিলে আপুনি ওখ ঠাইত থাকিব ভূমিকম্প হলে আপুনি টেবুলৰ তলত সোমাব আপুনি ক'ত সোমাইছে মই চিধাই দৌৰি গৈ ডাইনিঙৰ তলত সোমাইছো গৈ পাইছে বাচি দিয়া আছে এইটোৱে বহুত ডাঙৰ কথা পাইছা না অভদ্ৰ তই মোৰ লগত কিয় এনেকুৱা কৰিলি কিয় নকৰিছো আজি মই আপোনাক ভয়হে খুৱাইছো কালি যে আপুনি আছে চাৰ পৰা মোক গালি খুৱাইছে কালি এছাই ছাৰৰ পৰা তোক মই গালিহে শুনালো আজি এছাই ছাৰৰ হাতৰ মই পিতল কম ছাৰ ইয়াতে আছে ছাৰ বেটা পাইছ মোক ভূমিকম্পৰ ভয় খুওৱা এছাই ছাৰৰ ভয় খুৱাই পলাইছো আচাৰি চাহ আগত যদি মই এটা কথাও কোৱা শুনিছো মই কৈছো এখন জয়াই অসমহে হবগে কি বকি আছো এইবিলাক কি বকিছো বাদ দিয়া কথা খাহে মনত ৰাখা ইহে জানে আৰু এইবিলাক কি কয় এইবোৰে আৰু কাহিনী দেই কেনেকুৱা পালা ভাল লাগিল কমলো যাওঁ বোলা বলো দাড়ি নাকাটে আজি নাকাটো নেকি পইচা নাই এই পইচাৰ টেনচন কিয় লৈছা মই আছো নহয় কাটা যোৱা বলক কলৈ যোৱা কিয় লগত যাব এ নহয় এনেই সুধিছো আৰু এনেই যে মানুহক কথা সুধিব নালাগিছে চমকেটা দিছিস বেয়া কথা বাৰু নুসুধো এই চিপছ এপেকেট খাবা আহা এপেকেট টিপছ খুৱাই আপুনি আন্দোলনকাৰী হাত কৰিব বিচাৰিছে এপেকেট টিপছ বাদ দিয়ক 10 পেকেট টিপছ হলেও যে কি হ'ল 10 পেকেট টিপছ হলেও যে ৰৈ গলা যে কোৱা মই হাত কৰিব নোৱাৰিছে আই ঐ দেহি হাতে কবই নোৱাৰিছে কি হৈছে এইখিনি জেগাত বৰ বেলেগকে লাগিছে ছাৰ নিজৰ বুলি তই যিয়ে খুচিৰে আহিব নোৱাৰ তাৰমানে এতিয়া নেহাৰ বিয়া হবই ৰচোন কিবা এটা কৰিব লাগিব আপুনি কালি কিবা এটা ক'ব নোৱাৰিলে এই আৰম্ভ কৰিছিলোহে ছাৰে গৰম দেখুৱাই ৰুমৰ পৰা ওলাই গ'ল আজি কিবা এটা ক'বনে চাওচোন ৰ কি কৰিব পাৰো ছাৰ ছাৰ চব ঠিকে আছে নে ঠিকে আছে ছাৰ মোৰহে ছাৰ আগৰ নিচিনা সেই নাই এইটো দেখিছিলে কেনেকে পাত্তা নিদি গুচি গ'ল টিকা মানুহটো সোমাইছেহে মোৰতো গৰম নকৰিবিচোন এই ক, বলক মোৰ আগতে কিবা এটা ক'ব বলক এই হাতে নিজে যাম এইটো মানে কি হৈছে নাই একো নাই ছাৰ মোৰহে মানে সৰুকে খুৱাইছে এটা আছিলে ছাৰ আজিকালি মোৰ কথাবিলাক কেলে গুৰুত্ব নিদিয়ে বাৰু তুমিতো ক'ব পাৰিলা হয় ৰাকেশ ছাৰ যাই সম্পৰ্কে এই চবে মানে ঐ ৰাকেশ ৰাকেশ ছাৰ গৈছো ছাৰ মাতিছিলে ঐ ছাৰ এইফালে মাই ডগ উত্তম দাইক চাও পইচা দি তো দাই কাটিছো কাটিছো দুইটা চাই দুটা চাইড কাটিছো তোৰ দাইত মানে আমাৰ দাক চাই ফাইনেন্স কৰিছে ফাইনেন্স কৰিছি তোক সদায় পইচা দিছে সদায় পইচা দিও দিছে বেয়া কথা কি বেয়া কথা ভাল কথাহে কেনেকে ভাল কথা আৰে পুৰুষোত্তম ছাৰৰ ওচৰত মই চিএম ছাৰৰ কথা শুনিম বুলি যাওঁ আৰু পুৰুষোত্তম ছাৰে শুনাই আৰু লগতে 50 টকা এটা দিয়ে 50 টকা দি দিয়ে মই যদি এনে মোকো কাহিনী শুনাবলৈ কওঁ মোকো পইচা দিব নে কম দিব তো কিয় নিদিব
পইচা সঁচা দিব অ জিনা জিনু এইটো কি জিনহে আছিল এতিয়া আকৌ সলাই কৈছে অ অ জিনা জিনো যা বাছা দিব যা তকো কি হৈছে তোৰ ছাৰ মোৰ পিঠি একদম ফাটি যায় কৰিছে এই তই অলপ বেছি ৰিয়েক্ট কৰ চুটটো বৰকে এইখিনি জেগাত বৰ বেলেগকে লাগিছে ছাৰ নিজৰ বুলি এই যিয়ে খুচিৰে আহিব নোৱাৰ ছাৰ দেশ বুলিলে আদেশ আপোনাৰ আদেশক মই কেৰেপ কৰিব পাৰো নে ছাৰ মাতাৰ লগে লগে আহি গৈছো ছাৰ কওক ছাৰ আপোনাৰ কাৰণে মই জান দি দিবলৈ ৰেডি আছো জান দিব নালাগে এইকেইখন ডিটিপি কৰি দে থেংক ইউ ছাৰ ছাৰ ক ছাৰ নেহাৰ বিয়াখন ওলাচোন ওলা ছাৰ মই বহুত টেনচনত আছো নিজৰ বুলি তোক মই ওলাবলৈ কৈছো ওলা চা আহি গলি মূৰটো চুবাবলৈ আজি বেলেগ এটা ধান্দাত আহিছে চুপ চুপ থাক কি হ'ল বেলেগ এটা ধান্দাত আহিছো এই ওলা ওলা বাৰু ওলাই লওক তাৰপাছত পইচা উলিয়াই আছো সঁচা